বানাক্ৰান্ত সাহায্য বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ জৰাখৰ নদীৰ খননে নাইকিয়া কৰিলে বালিপাৰাৰ বিভীষিকা নদুৱাৰ সমষ্টিৰ বালিপাৰা পানপুৰ চামধৰা থুলটিকাকে ধৰি একাধিক প্ৰান্তত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰাইজক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চামধৰা আৰু পাপুৰত অস্থায়ী শিবিৰ স্থাপন কৰি দুৰ্গত লোকসকলক নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী পশু খাদ্যকে ধৰি ঔষধ পাতি যোগান ধৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে বিধায়কগৰাকীয়ে জৰাখৰ নদীখন খান্দি দিয়াৰ বাবে এইবাৰ বালিপাৰাত পূৰ্বৰ বিভীষিকা নাই বুলিও মন্তব্য কৰিছে বিধায়ক পদ্ম হাজৰিকাই গোটেই বস্তুখিনি দিব পৰাকে অহা নাই মানে আমাৰ ডিচি অফিচত ইমান বানপানী চবফালে হ'ব বুলি ভবা নাছিলে ইমান জমা আমাৰ নাছিলে এতিয়া যিখিনি পাৰে এটা পাৰ্ক আজি দিছে আৰু ইয়াৰ পিছত আমাৰ আবেলিলৈ চাগে পাই যাব ন আবেলি মানে পাই যাব হয়তো আজি নিদিয়ে সন্ধিয়া হোৱাতকৈ দিয়াতকৈ আমি কালিলৈ ৰাতিপুৱা দি পেলাই চবকে 3 দিনৰ দিব ন একেলগে 3 দিনৰ দিব গতিকে আপোনালোকক আমি অহা কালিলৈ এনেকৈয়ে হয়তো বিলাই সকলোকে দি দিয়া যাব আজি যিখিনি ৰিলিফ কেম্পত আছে সেইখিনি মানুহক ইয়াতে দিয়াৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে চাৰ্কল অফিচাৰ বা অফিচে যিখিনি ইনিচিয়েটিভ লৈছে মই তেওঁলোকলৈ ধন্যবাদ দিছোঁ কালি আমাৰ এডিচি ইনচাৰ্জ চাৰ্কল অফিচাৰ সকলো আহি ঘূৰিছে পকিছে এইটোৰ ক্ষেত্ৰতো আমি আচলতে চৰকাৰটোৱে আমাৰ চৰকাৰ আছে কাৰণে আমি এনেকৈ তৎকালী যে বানপানী হোৱাৰ লগে লগে আমাৰ অফিচাৰ আহি ঘূৰা পকা ফিল্ডত চাই ৰিলিফ কেম্প পতা সহায় কৰা এই কামখিনি হৈছে কাৰণ আপোনালোকে আমাক ভোট দি থৈছে নহয় গতিকে চৰকাৰে আমি আপোনালোকক সহায় কৰিব লাগিব বিপদে আপদে গতিকে সেইকাৰণে আচলতে আজি আমি তৎকালে এই ব্যৱস্থাটো কৰিছোঁ যদি কাৰোবাৰ কিবা অসুবিধাও থাকে আপত্তিও থাকে সেই আপত্তিখিনি আমাক জনালে আৰু ইয়াৰ পিছত যিখিনি মানুহৰ ঘৰ দুৱাৰ অলপ কিবা খেতি বাতি এই কথাখিনি আহিব গৰু ছাগলীৰ কথাখিনিও আহিব সেইকাৰণে আচলতে আপোনালোকৰ আধাৰ কাৰ্ডো পিছত ল'ব লাগে তাৰমানে এই ঘৰৰ হেৰি টাইমত হাউচ ডেমেজৰ যদি ঘৰ কাৰোবাৰ বেয়া হয় তেতিয়া আপোনালোকৰ বেংকৰ একাউণ্টছৰ পৰা আধাৰ কাৰ্ড পেন কাৰ্ড গোটেই ভোটাৰ আইডিলৈকে লাগিব সেইখিনি ক্ষেত্ৰত সকলোৱে যি বিচাৰে দিলে আমাৰ গাঁও প্ৰধানসকলে আপোনালোকক জনাই দিব বা চাৰ্কল অফিচৰ পৰা জনাই দিব আপোনালোকে সহযোগিতা কৰিলে কামখিনি কৰিবলৈ ভাল হ'ব আৰু আমাৰ মায়ে বাইদেৱে যি হওক স্কুলখনৰ জেগাটো দিয়াৰ কাৰণে ৰিলিফ কেম্পৰ কাৰণে সৰুকৈ ধন্যবাদ এটা তেখেতকো দি আমি এইবাৰ যিটো বানপানী হৈছে আচলতে মানুহে ৰাইজে কোৱা ধৰণে নদীপৰীয়া ৰাইজে কোৱা মতে আটাইতকৈ বেছি পানী আমাৰ জৰাখৰ নদীত মোৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে আটাইতকৈ বেছি পানী আহিছে বুলি কৈছে ঠিক তেনেকৈ জীয়া ভৰলীতো মই নিজেও দেখিছোঁ যে যিটো কোবাল ৰূপ জীয়া ভৰলীয়ে লৈছে আচলতে বাঢ়নি পানী বহু জেগাত সোমাই গৈছে মথাউৰি ভঙা নাই ইৰ'চন হোৱা নাই কিন্তু বাঢ়নি পানীয়ে গোটেই জেগাবিলাক আমাৰ খেতি বাতি নষ্ট কৰা বা মানুহৰ ঘৰ দুৱাৰত সোমোৱা এতিয়া আমিতো ৰিলিফ দি আছোঁ যোৱাকালি পৰহি ৰিলিফ দি আছোঁ ঠিক তেনেকৈ ৰিলিফ কেম্প পাতিছোঁ জৰাখৰ নদী আমি খান্দি পেলাই যিটো ব্যৱস্থা কৰিছিলোঁ এইবাৰ বৰষুণ কণ্টিনিউ চলিল আৰু বাঢ়নি পানীয়ে যথেষ্টখিনি সহায় দিলে যে এতিয়া আমি যিটো 100% মানুহৰ নিৰাপত্তা দিবৰ কাৰণে কৰিছিলোঁ চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ লোৱা হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া বা জলসম্পদ মন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত উদ্যোগত গতিকে তাত আমি 80%ই এইবাৰতো বালিপাৰাত হাইৱে বন্ধ হোৱা নাই মানুহৰ বালিপাৰা চেণ্টাৰ দোকান পোহাৰ এইবিলাকত পানী সোমোৱা নাই গতিকে 80%ই আমি আচলতে মানুহক সুৰক্ষিত কৰিবৰ কাৰণে বানমুক্ত বালিপাৰা যদিও আমি সংকল্প লৈছিলোঁ 20% মানুহক ঘৰত পানী সোমাইছে আমি ৰিলিফ দিয়া ৰিলিফ কেম্প পতা এই ব্যৱস্থাখিনি কৰিছোঁ আৰু এতিয়া পানী যিহেতু কমিছে পানী কমাৰ লগে লগে তাত আমি জিঅ' বেগ টিউব দি পেলাই কেনেকৈ আৰু আহি থকা পানীত আমি যাতে মানুহক নিৰাপদে ৰাখিব পাৰোঁ তাৰ চেষ্টাটো আমাৰ অব্যাহত থাকিব আৰু ইয়াত আপোনালোকে দেখিছে যে পানপুৰ অঞ্চলত
বা আমাৰ শীতলমাৰীত ফুলেটিকা দমৰিপাল মালবস্তি পুৰণি ভেটি হকমা এই গোটেই এৰিয়াটোত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাইছে মানুহৰ ৰিলিফ কেম্পত পানপুৰ হাইস্কুলত আমি ৰিলিফ কেম্প পাতিছোঁ আৰু এইফালেও আমি ৰিলিফ কেম্প পাতিছোঁ সেই দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ কাষত আমি থিয় হৈছোঁ আৰু তেওঁলোকক আমি চাউল দাইল তেল নিমখ চিৰা গুড় যিখিনি দিব পাৰোঁ লগতে যিখিনি গৰু ছাগলী ম'হ আছে সেইখিনিৰ কাৰণে আমি দানা দিয়াৰ ব্যৱস্থা কৰিছোঁ গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা বানপানীত আক্ৰান্ত এই মানুহে হওক পশুৱে হওক সকলোকে সাহায্য দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু মানুহৰ কাষত থিয় হৈ আমি আনকি ভাত পৰ্যন্ত বনাই এই মানুহখিনিক আমি ৰাতিৰ সাজ যেতিয়া চৰকাৰী ৰিলিফ আহি পোৱা নাই ৰাতিৰ সাজ আমি নিজাববীয়াকৈ ব্যৱস্থা কৰি ভাত পানী খোৱাৰ ব্যৱস্থা কৰিছোঁ যে কোনো মানুহে যাতে নোখোৱাকৈ থাকিব লগা নহয় আৰু বানপানীত আক্ৰান্ত মানুহ যাতে দুখ পাব লগা নহয় আৰু তেওঁলোকক আমাৰ যিসকলৰ ঘৰ দুৱাৰ নষ্ট হৈছে বা তেওঁলোকৰ খেতি বাতি নষ্ট হৈছে তেওঁলোককো আমি ইতিমধ্যে লিষ্ট বনাইছোঁ জিলা প্ৰশাসনৰ উপায় আয়ুক্ত ডাঙৰীয়াৰ সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে ভৱিষ্যত দিনবিলাকত তেওঁলোককো সহায় কৰিবৰ কাৰণে চৰকাৰে যি আঁচনিমতে কৰিব লাগে সেইখিনি কৰাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত বিধায়ক হিচাপে মই যিখিনি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপখিনি মই গ্ৰহণ কৰি আছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে